হেল্ল' এভৰিৱান। আজি মই চেষ্টা কৰিছিলোঁ চেল ৰুটি বনাবৰ কাৰণে। কালি ৰাতি এয়া চাউল তিয়াই থৈছিলোঁ। তাৰপিছত আজি চাউলখিনি পানীৰ পৰা টুকি থৈ দিছিলোঁ ৰাতিপুৱাৰ সময়ত, আৰু এতিয়া মই বনাব ট্ৰাই কৰি আছোঁ চেল ৰুটি। এয়া চাউলখিনি টুকি থোৱা হৈছে অলপ টাইমৰ কাৰণে। তাৰপিছত ফাৰ্ষ্ট টাইম বনাইছোঁ দেই, নাজানো কেনেকুৱা হয়। তাৰপিছত এয়া মিক্সিত মাৰিম আৰু এইখিনি। তাৰপিছত লৈছোঁ ঘি, গাখীৰ, ইলাচি, চেনি, ময়দা আৰু চুজি। চাই থাকক কেনেকুৱা হয়। এয়া চাউলখিনি পিচি ল'লোঁ, আৰু ইয়াতে মই ঘি আৰু চেনিৰ লগত প্ৰথমতে চাউল পিচা গুড়াখিনি পূৰা মিক্স কৰি লৈছোঁ। আৰু একো পানী বা গাখীৰ একোৱেই দিয়া নাই লিকুইড, জাষ্ট চাউলৰ গুড়িখিনি আৰু তাত চেনি আৰু ঘি পূৰা মিক্স কৰিছোঁ, যাতে চাউলৰ গুড়িখিনি ঘিৰ লগত ভালকৈ মিক্স হৈ যায়। আপোনালোকে যদি কিবা ৰেচিপি জানে মোক নিশ্চয়কৈ জনাব, আৰু চেল ৰুটি বনোৱাৰ ইয়াতকৈ বেলেগ কিবা ৰেচিপি। আৰু এয়া মই গাখীৰ বইল কৰি পেলাই অলপ টাইম থৈ দিছিলোঁ ঠাণ্ডা হ'বৰ কাৰণে। তাৰপিছত অলপ অলপকৈ গাখীৰ দি পেলাই মই বেটাৰটো ৰেডি কৰিলোঁ, আৰু বেটাৰটোত মই অলপমান ইলাচি গুটিও দিছোঁ। ফাৰ্ষ্টতে যেতিয়া বনাইছিলোঁ তেতিয়া একদমেই শ্বেপটো লোৱা নাছিল। দেন লাহে লাহে এই দুটা বনিলে, আৰু তাৰপিছত এতিয়া খাই চাওঁ কেনেকুৱা হৈছে। অলপ অলপ বাৰু যিবিলাক ভাগি গ'ল সেইবিলাক টেষ্ট কৰোঁতে ভালেই লাগিছিল। বহুত বেছি টেষ্টি। ক্ৰাঞ্চি হৈছে। গাইজ, এতিয়া বাজিছে ৰাতি 12টা। মোৰ মনটো বেয়া লাগি আছিলে যে মোৰ চেল ৰুটিটো নুফুলিলে, আৰু শ্বেপটো নহ'ল। শ্বেপটো হ'ল পিছলে দুটা, কিন্তু প্ৰথমকেইটা বহুত বেয়া হ'ল শ্বেপটো। আৰু মোৰ মন গৈ আছে যে মই আকৌ এবাৰ বনাওঁ, আৰু এবাৰ ভালকৈ বনাওঁ। মই এতিয়া আকৌ চাউল অলপ তিয়াই থৈ আহিছোঁ, আৰু কাইলৈ মই বনাম। এতিয়া বাৰু মই গোটেই ভিডিঅ'টো আপলোড কৰিম। যদি আপোনালোকে জানে কেনেকৈ চেল ৰুটিৰ শ্বেপটো দিয়ে, সেই গোলটো কেনেকৈ হয়, সেইটো যদি আপোনালোকে জানে মোক প্লিজ জনাব। আৰু তাক আৰু টেষ্টি কৰিবৰ কাৰণে যদি কিবা এড কৰিব লাগে সেইটো জনাব। মই এইটো জানো যে বানানা এড কৰিব লাগে, কিন্তু মোৰ ওচৰত আজি কল নাছিল, মই এনেকৈ বনালোঁ। টেষ্টটো বাৰু বিৰাট ধুনীয়া হৈছিলে। আপোনালোকে যদি এনেও ট্ৰাই কৰিব বিচাৰে নহয়, এই মই যিকেইটা ইনগ্ৰিডিয়েণ্ট দেখালোঁ সেইকেইটা লৈ যদি আপোনালোকে বনায়, তেতিয়া টেষ্টটো আপোনালোকে গম পাব। বিৰাট ধুনীয়া টেষ্ট হৈছিলে। নিজে বনাই নিজে কৈছোঁ, মোৰ নিজৰ ভাল লাগিছিল। আৰু মোৰ মা দেউতাহঁতে, ভণ্টি, ইহঁতি যে খাইছে ইহঁতিও কৈছে যে ভাল হৈছে বুলি। টেষ্টটো বিৰাট ধুনীয়া হৈছে। কিন্তু এই গোলটো কেনেকৈ কৰে সেইটো যদি আপোনালোকে জানে প্লিজ ক'ব। মই পেনখনত বাতি এটা দি পেলাই তাত এনেকৈ দিব ট্ৰাই কৰিছিলোঁ, কিন্তু বাৰে বাৰে ভাগি গ'ল। আৰু তেনেকৈ দিয়াৰ পিছতো উঠাই পেলাই যেতিয়া পলটাব লাগে উল্টাব যেতিয়া লাগে, উল্টা ছাইডটো যেতিয়া ফ্ৰাই কৰিব লাগে, সেইটো মই কৰিব পৰা নাই। যদি আপোনালোকে জানে প্লিজ জনাব। বাই, গুড নাইট।